নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিঅ'টিত আমাৰ অসমৰ কিছুমান বা আমাৰ প্ৰাথমিক বিদ্যালয়ৰ কিছু সংখ্যক শিক্ষকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নিউজ শ্বেয়াৰ কৰিব বিচাৰিছো। আৰু এইটো দেখিছে ইয়াত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ অৰ্থাৎ নেশনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন এনচিটিৰ পৰা এনচিটিৰ লগত জড়িত এইটো নিউজ যে বিএড ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকে অধ্যয়ন কৰিব ছমহীয়া পাঠ্যক্ৰম ডিজাইন কৰা হৈছে। হেতু পাঠ্যক্ৰম সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ ভিত্তিত গ্ৰহণ ব্যৱস্থা। তো ইতিমধ্যে আপোনালোকে হয়তো শুনিছে এই নিউজটো যে যিসকল আমাৰ বিএড পাছ কৰি পেলাই বা বিএড কমপ্লিট কৰি টেট পাছ কৰি পেলাই এলপি স্কুলবিলাকত যিসকল শিক্ষক নিযুক্ত হৈছে তেওঁলোকে এটা ছমহীয়া পাঠ্যক্ৰম কৰিব লাগিব, যিটো আমি ব্ৰিজ কোৰ্স বুলি কওঁ। আৰু এই কোৰ্সটোৰ কাৰণে সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্দেশটো আহিছে যে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত বিএড ডিগ্ৰীধাৰী শিক্ষকসকলে পুনৰ ছমহীয়া এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ছমহীয়া হেতু পাঠ্যক্ৰম প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে। আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ জৰিয়তে বিএড ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকসকলক এই পাঠ্যক্ৰম প্ৰদান কৰা হ'ব। অৰ্থাৎ যিটো আমাৰ NIOS নেশনেল ইনষ্টিটিউট ফৰ অপেন স্কুলিং তেওঁলোকৰ জৰিয়তে এই ব্ৰিজ কোৰ্স প্ৰদান কৰা হ'ব। আৰু অৱশ্যে এই সকলো প্ৰাথমিক শিক্ষকে এই পাঠ্যক্ৰম গ্ৰহণ কৰিব নালাগে, সকলোবিলাকে নালাগে। বিশেষ এক শ্ৰেণীৰ শিক্ষকৰ ক্ষেত্ৰতহে নতুন পাঠ্যক্ৰম গ্ৰহণ বাধ্যতামূলক হ'ব। আৰু এই সম্পৰ্কীয় ইয়াত কথা উল্লেখ আছে কিছু যে পৰিষদে প্ৰকাশ কৰা এক জাননীত উল্লেখ কৰা অনুসৰি 2018 বৰ্ষৰ 28 জুনত প্ৰকাশ কৰা জাননী অনুসৰি নিযুক্তি লাভ কৰা বিএড ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকসকলে নতুন ছমহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। আৰু উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰা দিনটোৰ পৰা অৰ্থাৎ 2023 বৰ্ষৰ 28 নৱেম্বৰৰ পূৰ্বে পৰিষদৰ জাননী অনুসৰি লাভ কৰা বিএড ডিগ্ৰীধাৰী শিক্ষকসকলে ছমহীয়া হেতু পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ 2018 চনৰ 28 জুনত যিখন NCT এখন নটিচ জাৰি কৰিছিলে সেই নটিচখনৰ মতে যিসকলে এপইণ্টমেণ্ট পাইছে আৰু 2023 চনৰ 28 নৱেম্বৰ পূৰ্বে এই পৰিষদৰ জাননী অনুসৰি লাভ কৰা বিএড ডিগ্ৰীধাৰী শিক্ষকসকলে এই ছমহীয়া কোৰ্সটো গ্ৰহণ কৰিব লাগিব। আৰু ইয়াত উল্লেখ আছে যে ৰাজহুৱা জাননীখন উল্লেখ কৰা অনুসৰি পৰিষদৰ পৰা মুক্ত দূৰশিক্ষা পদ্ধতিত পাঠ্যক্ৰম প্ৰদানৰ বাবে যাৱতীয় স্বীকৃতি বিচাৰি এইখিনি বাৰু আমাক দৰকাৰ নাই, কিন্তু ইয়াত কৈছে যে ছমহীয়া পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিবলৈ শিক্ষকসকলে এবাৰেই সুযোগ লাভ কৰিব, অৰ্থাৎ এবাৰেই চান্স পাব। আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানসমূহৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পিছত এবছৰৰ ভিতৰত অংশগ্ৰহণ কৰি শিক্ষকসকলে পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিব লাগিব। যেতিয়া এডমিশ্যন ল'ব তাৰ এবছৰৰ ভিতৰত কোৰ্সটো কমপ্লিট কৰিব লাগিব। আৰু এইমতে ৰাষ্ট্ৰীয় শিক্ষক পৰিষদে নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। আৰু উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু স্বায়ত্তশাসিত ৰাজ্যসমূহত সংশ্লিষ্ট নিৰ্দেশনা প্ৰযোজ্য কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। গতিকে এই মেটাৰটোৰ লগত জড়িত যিসকল ছাৰ বাইদেউ আছে বা যিসকল শিক্ষক শিক্ষয়িত্ৰী প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ আছে যাৰ বিএড আছে, তো তেওঁলোকৰ কাৰণে এই নটিচখন ইম্পৰ্টেণ্ট হ'ব। আৰু অলৰেডি NCT ফালৰ পৰা এখন নটিচ ওলাইছে, মই আপোনালোক দেখাই আছোঁ। তো এইটো হৈছে NCTৰ ৱেবছাইট। তো ইয়াত যদি আমি যাওঁ তো NCTৰ ৱেবছাইটটো যদি আমি খোলোঁ তো ইয়াতে আমি এই নটিচখন পাম, পাব্লিক নটিচ ফৰ 6 মান্থ ব্ৰিজ কোৰ্স। তো এই নটিচখনত এইখিনি কথা লিখা আছে যিখিনি কথা আমি অলপ আগত নিউজটোত চালোঁ। তো ইয়াতে আমি চামাৰিখিনি চাম। চামাৰিখিনি যদি আমি চাওঁ ইয়াত তলৰ ফালে তো ইয়াত দেখিব, ইয়াত লিখা আছে NIOS মে এপ্লাই ফৰ ৰেকগনিশ্যন টু কণ্ডাক্ট দ্য কোৰ্স অন ODL মোড। অৰ্থাৎ NCT NIOSৰ দায়িত্ব দিছে এই কোৰ্সটো চলাবৰ কাৰণে। দ্য কোৰ্স উইল অনলি মিন ফৰ দ'জ প্ৰাইমেৰী টিচাৰ্ছ who had been appointed with BEd degree in accordance with NC notification dated 28/06/2028। অৰ্থাৎ যিসকল প্ৰাইমেৰী টিচাৰক এই নটিচখনৰ মতে 28/6/2018 চনত যিখন নটিচ ওলাইছে NCTৰ পৰা সেই নটিচখনৰ মতে এপইণ্টমেণ্ট পাইছে। আৰু যিসকলৰ বিএড আছে কিন্তু প্ৰাইমেৰী স্কুলত কাম কৰি আছে তেওঁলোকৰ কাৰণে এই 6 মান্থৰ ব্ৰিজ কোৰ্সটো কম্পালচৰি হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ শিক্ষাৰ লগত জড়িত বা আমাৰ শিক্ষকসকলৰ লগত জড়িত নিউজ পাবলৈ। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।